মইৰাবাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ গ্ৰেপ্তাৰ মহিলাসহ 4টা ড্ৰাগছ সৰবৰাহকাৰী মইৰাবাৰীৰ তাঁতিকটাৰ নগৰীয়া বস্তিত যোৱা নিশা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত চলোৱা এক অভিযানত 50,000 নগদ ধনসহ 13টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। গৃহীত ড্ৰাগছ সৰবৰাহকাৰী কেইটা সাইফুল ইছলাম, ফৰিছুল ইছলাম, সাদ্দাম হুছেইন আৰু মৰ্জিনা খাতুন। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই দীৰ্ঘদিন ধৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহৰ লগতে চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। যোৱা নিশা সাইফুল ইছলাম, ফৰিছুল ইছলাম আৰু সাদ্দাম হুছেইনক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ পিছত আজি অঞ্চলটোৰ মহিলাসকলে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৰ্জিনা খাতুনক আৰক্ষীৰ হাতত চমজাই দিয়ে। মইৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ীৰ বিৰুদ্ধে সকলো মাৰবান্ধি থিয় দিছে আৰু ইয়াৰে আপোনালোকে প্ৰমাণস্বৰূপে দেখা পাইছে কাটিকটা নগৰীয়া বস্তিত আমাৰ অবাধে পুৰুষ মহিলা ওলাই আহি আমাৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ী মহিলাক আৰু 3জন পুৰুষ সহ কৰায়ত্ব কৰিছে আৰু প্ৰশাসনক চমজাইও দিছে, আপোনালোকে দেখা পাইছে। গতিকে আমি অনুৰোধ জনাওঁ, সেইখন গাঁৱতে জয়নাল নামৰ এজন ব্যৱসায়ী আছে, তেওঁ বৃহৎ অঞ্চলটোকে সামৰি তেওঁ সকলো পুৰুষ মহিলাক এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়টো কৰাই আছে। তেখেত কুখ্যাত ড্ৰাগছ মাফিয়া বুলিয়ে ক'ব পাৰি। জয়নালে যে বাগাই দিছে তাক, জয়নালক যেতিয়া ৰাইজে হেঁচা দিছে তেতিয়া জয়নালে আকৌ আনি এই ৰাইজক গতাই দিছে। আকৌ মানে আনি আমি মহিলা কমিটিয়ে গৈ ঘৰৰ পৰা গৈ থানাত আনি চম্জাই দিওঁ। এই মানুহজনী কি মানে ড্ৰাগছৰ লগত জড়িত? মহিলাগৰাকী ড্ৰাগছৰ লগত আমাৰ অৰিয়ছৰ মহিলাখিনি, গোটেই মহিলাখিনি জাগ্ৰত হৈ আমাৰ যিটো ড্ৰাগছ নিবাৰণী কমিটি আছে তাতে গাঁওখনত, তেখেতসকলৰ সহযোগত একেলগে সকলোৱে মহিলাগৰাকীক ঘৰৰ পৰা কৰায়ত্ব কৰি আনিছে।